এতিয়া আমি আমচৈ জুৰি পালোঁ আহি আৰু তাৰমানে এতিয়া আমি তাৰমানে ইয়াত আৰু তাৰমানে এতিয়া আমি মানে বৰ্তমান তাৰমানে এতিয়া পলাই আছোঁ তাৰমানে ক'বালৈ আৰু তাৰমানে পাছফালে আছিলে তাৰমানে কিবা এটা বেলেগ বস্তু আৰু তাৰমানে চাই থাকিলে এটা জেগাত গৈ আছোঁ। হেল্ল' গাইজ টু ৱেলকাম মাই ইউটিউব চেনেল টাইম জুনিয়ৰ ব্লগ ইউটিউব চেনেল স্বাগতম জনালোঁ। চ' গাইজ আজি গৈ আছে তাৰমানে আমি আমচৈ আৰু পাছত আৰু কেইজনমান আহি আছে। এয়া দেখিছে দ্বীপ আৰু এইফালে দেখিছে পৱন আৰু আমি এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব আৰু তাৰমানে আজি তাৰমানে আমি চাইকেল তাৰমানে ৰাইড এটা কৰি আছোঁ। বহুত কষ্ট কৰি আহি তাৰমানে এটা ৰেল ষ্টেচন পাইছোঁ আৰু এইটো চালক এয়া তাৰমানে নগাঁও যিটো ট্ৰেইন যায় গুৱাহাটীৰ পৰা এইফালে হৈ যায় আৰু আগত তাৰমানে আমি 4 লাইনটো পাইছোঁ আহি আৰু এতিয়া এয়া দেখিছে গুৱাহাটী 4 লাইনটো আৰু তাৰমানে আমি ইয়াত তলেদি হৈ যাব লাগিব। আপোনালোকে দেখিছেনে গাইজ এতিয়া চাই লওক কি ধুনীয়া তাৰমানে ভিউ তাৰমানে বানপানী সেইটো পুৱা পানী এইফালে তাৰমানে লক্ষ্মীনাথ বেজবৰুৱা যিখন দলঙৰ তলত তাৰমানে জন্ম হৈছিলে সেইখিনি জেগাত আমি তাৰমানে উপস্থিত হৈছোঁ আহি আৰু আমি এতিয়া তাৰমানে ৰখা নাই। এতিয়া তাৰমানে বহুত ধুনীয়াকৈ তাৰমানে ৰং কৰি আছে আৰু এয়া চাই লওক শৰাইঘাটৰ নিচিনা একদম দলংখন আৰু মানে তাৰমানে কষ্ট কৰি তাৰমানে এতিয়া আমাৰ তাৰমানে মেইন লোকেশ্যনটো পাবলৈ আৰু অলপ দূৰ আছে। মানে এতিয়া আমি ৰখৰা লক্ষ্মীনাথ বেজবৰুৱা যিখন দলঙৰ তলত তাৰমানে সেইটো জন্ম হৈছিলে সেই দলংখন আমি তাৰমানে বৰ্তমান এতিয়া পাম আহি মানে এতিয়া আমি উঠি আছোঁ আৰু এতিয়া ফটো নামাৰো আহোঁতে মাৰিব লাগিব আৰু ইয়াৰ চাই লওক ধুনীয়াকৈ আগত আছে বেছি নাই আৰু পুৱা ভাগৰ লাগিছে সেইকাৰণে আৰু কথা চথা ক'ব পৰা নাই, বেয়া নাপাব। ধুনীয়াকৈ ভিউ চাই লওক আমি তাৰমানে ভিতৰলৈ নাযাওঁ আৰু মানে এইবিলাক গছ আৰু এইবিলাক দেখিছে চাহপাতৰ বাগান আৰু চাহপাতৰ বাগান ধুনীয়া এটা ভিউ তাৰমানে বাগানীয়া এটা ভিউ আৰু এই ওচৰত তাৰমানে এটা চাংঘৰ আছে। চাংঘৰত উঠি পেলাই এটা ভিউ দিব পাৰিলোঁ হয়। আজি যদি মোৰ আৰু যদি ড্ৰোন এখন হোৱা হয় একদম ধুনীয়াকৈ উঠাই দিলোঁ হয় আৰু চাই লওক এইটোৱে হৈছে তাৰমানে ভিউটো তাৰমানে বাটখনা হৈ গৈছিলে এই এজনৰ তাৰমানে সিহঁতে আহি গ'লে ইফালে আৰু আমি গ'লোঁ সিফালে আৰু বহুত দূৰ গ'লোঁ আৰু তাৰমানে গানটো এতিয়া মই কৈ বিচাৰোঁ যিটো গান মনলৈ উভতি আহে ল'ৰালি গানটো এখন চাহপাতৰ বাগানতে তাৰমানে শ্বুটিং হৈছিলে আৰু মানে কেইদিনমান আগত তাৰমানে ইয়াতে তাৰমানে হাতী বাবু তাৰমানে ওলাইছিলে ৰাস্তাটো দেখিব পাৰিছে যে আমি গেটখন পাম আহি আৰু তাৰমানে এতিয়া তাৰমানে আহিব লাগিলে তাৰমানে চব ইউটিউব আহি গ'ল পুৱা একদম এয়া চাই লওক আৰু কেইটামান আহিয়ে আছে ভাগৰ লাগি গৈছে। এতিয়া আগত তাৰমানে গেটখন দেখিছোঁ বৰ্তমান পাই গৈছোঁ আহি ফাইনেলি এতিয়াও পোৱাই নাই শিৱকুণ্ড তাৰমানে আমি আহি পালোঁ তাৰমানে এয়া শিৱকুণ্ড গেটখন আৰু এইফালে তাৰমানে ৱেষ্ট কাৰ্বি আংলং আৰু আমি এতিয়া মেইন ভিতৰলৈ গৈ আছোঁ আৰু এতিয়া তাৰমানে আমি এণ্ট্ৰি কৰি দিম অলপ দেৰিকৈ আৰু ইয়াত দেখিছে আপোনালোকে শিৱকুণ্ড আৰু এতিয়া ভিতৰলৈ সোমাই দিছোঁ
আৰু তাৰমানে মই যোৱাবাৰ আহোঁতে তাৰমানে গেটখনত ৰখি পেলাই তাৰমানে ভিডিঅ' বনাইছিলোঁ, যিটো আছিলে মোৰ ইউটিউবৰ তাৰমানে প্ৰথমটো আপোনালোকে দেখিব ব্লগ। পাইছে আৰু আমি মোৰ ভিতৰত যিটো সোমাই আহিছোঁ চেনেলটোত বৰ্তমান। যেতিয়া মোৰ তাৰমানে আৰু প্ৰথমটো ব্লগ কিমানখিনি আপলোড যাব হৈছিলে, চাই লওঁ। আৰু এই প্ৰথম ব্লগটো তাৰমানে মই বহুত মৰম চেনেহ ছাপোৰ্ট পাইছিলোঁ। আৰু সেইটো ভিডিঅ' তাৰমানে ইয়াতে আছিলে, ডিছক্ৰিপশ্যনৰ লিংকটো দি আছে চাবগৈ। আৰু এতিয়া ইয়াত তাৰমানে মানুহ পিকনিক খাব অহা নাই, তাৰমানে ইয়াত তাৰমানে ফুৰিব আহিছে, কিছুমানে চাকি লগাব আহিছে। তেতিয়া তাৰমানে জানুৱাৰী ডিচেম্বৰ মাহ হ'ব, তেতিয়া তাৰমানে এই প্লেচটোত তাৰমানে মানুহ নধৰা হৈ যাব। আৰু এইটো তাৰমানে বহুত ধুনীয়া এটা প্লেচ আমাৰ মৰিগাঁও নগাঁও আমি মাজত। উঠি তাৰমানে আমাৰ মেইন ডেষ্টিনেশ্যনলৈ ফাইনেলি পালোঁহি। আৰু আমি আহিছিলোঁ তাৰমানে এবাৰ এইখিনি জেগাত আগত খানা খাইছিলোঁ। আৰু তাৰমানে আজি এতিয়া ওপৰলৈ গৈ আছোঁ গা ধুবলৈ। আৰু তাৰমানে ক'ত জংঘলৰ ভিতৰতে তাৰমানে আহি আছোঁ মই নিজে গম নাপাওঁ, আৰু বাকীটো তাৰমানে আগত গ'ল। আৰু তাৰমানে এতিয়া মই মানে বহুত পাছত গৈ আছোঁ তাৰমানে অকলে। মানে এতিয়া আমি তাৰমানে যিটো জুৰি আছিলে আমচৰি, এতিয়া আমি আমচৰি জুৰি পালোঁহি। আৰু তাৰমানে এতিয়া আমি তাৰমানে ইয়াত গা ধুমগৈ আৰু। আৰু ময়ো তাৰমানে ইয়াত তাৰমানে গা ধুব তাৰমানে ওলালোঁ, আৰু তাৰমানে কি ধুনীয়াকৈ তাৰমানে পানীটো তাৰমানে আহি আছে। আৰু তাৰমানে মই মানে আগতীয়াকৈ আমি এতিয়া গাইছ পুৰা এনজয় কৰি আছোঁ এইফালে। আৰু এইফালে দেখিছে নিজৰা, আৰু কেমেৰা পাৰ্চনটো অলপ পাছুৱাই দিয়া। আৰু এতিয়া আমি ইয়াত গা ধুই আছোঁ বৰ্তমান। বহুত গৰম লাগি আছিলে। আমি তাৰমানে বহুত দূৰ পৰা আহিছিলোঁ, আৰু দূৰ পৰা আহি তাৰমানে আমি এতিয়া মানে নগাঁও ডিষ্ট্ৰিক্ট পালোঁহি। আৰু নগাঁও ডিষ্ট্ৰিক্টত তাৰমানে এতিয়া আমি গা ধুবলৈ আহিছোঁ। কাৰণ আমাক ইফালে নাই, এইটো নগাঁও মৰিগাঁও মাজতে আছে তাৰমানে এইটো শিৱকুণ্ড। আৰু ইয়াতে তাৰমানে আমি এতিয়া গা ধুই আছোঁ। আৰু কেইজনমান আছে, সিহঁতে তাৰমানে কাপোৰবিলাক খুলি আছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব আৰু মজা পাব। আৰু মানে নিজৰ পানীটো তাৰমানে আহি আছে তাৰমানে এই ওপৰৰ পৰা, আৰু ওপৰৰ পৰা তাৰমানে আহি পেলাই তলত পৰিছে। আৰু তলত পৰি পেলাই যিডাল পাইপ আছে, পাইপডালৰ তাৰমানে ৱাটাৰ ছাপ্লাইটো গৈ আছে। আৰু পানীটো তলতো আহি আছে গা ধুবলৈ, যাতে মানুহে পাৰে। আৰু এইটো দেখিছে আপোনালোকে প্লেচটো, আৰু আমাৰ লগৰ বন্ধুকেইজন তাৰমানে ওপৰত। আৰু এতিয়া আমি তাৰমানে ৱাটাৰফলৰ ওপৰত আছোঁ। আৰু এইবিলাক দেখিছে আমাৰ লগৰ বন্ধুবিলাক, আৰু পুৱা তাৰমানে গা ধুম এতিয়া তলত গৈ। আহিব নোৱাৰে তাৰমানে একে পানীত সোমাই দিলোঁ হয়। আমাৰ গা ধোৱা হৈ গ'ল। আৰু তাৰমানে চকুত তাৰমানে কিবা এটা কামুৰিলে, ফুলি গ'ল। আৰু এয়া আছিলে আমাৰ লগৰকেইটা। আৰু এতিয়া আমি তাৰমানে যাম ঘৰলৈ। পাহাৰৰ ওপৰত তাৰমানে নামি আহি আছোঁ। যাওঁতে তাৰমানে বহুত কষ্টকৈ লৈ গৈছিলোঁ। আৰু মোৰ লগৰকেইটা তাৰমানে শিকাই আহি আছে। মই তাৰমানে চাইকেলখন তাৰমানে তলত থৈ গৈছিলোঁ। সেইটো কথা। আজি ভিডিঅ'টো ইমান থলোঁ, আৰু আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাম। আজিতে বাই, জয় অসম। আকৌ লগ পাম বুলি প্ৰতিশ্ৰুতি, বাই।